2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেট দেশৰ শক্তিশালী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানী যিখন কেন্দ্ৰীয় বাজেট দাখিল কৰিলে আৰু এই বাজেটখনে অসমৰ কাৰণে যথেষ্ট সম্ভাৱনা কঢ়িয়াই আনিছে। বিকশিত ভাৰত 2047-ৰ পূৰ্বোদয় আঁচনিৰ আধাৰত প্ৰস্তুত কৰা এই বাজেট অসমৰ কেৱল এক সমস্যা জড়িত হিচাপেই নহয়, বৰঞ্চ অসীম সম্ভাৱনাপূৰ্ণ এখন ৰাজ্য গঢ়ি তুলিবলৈ এই বাজেটে যথেষ্টখিনি সকাহ দিছে। ব্ৰহ্মপুত্ৰ উপত্যকাত কেন্দ্ৰ কৰি ইয়াতে যি ভেটি গঢ় লৈ উঠিছে সংযোগকাৰী অৰ্থনীতি, অৰ্থাৎ কানেক্টৰ ইকনমি হিচাপে ইয়াতে এই উপত্যকাত কেন্দ্ৰ কৰি গঢ়ি তুলিব খোজা হৈছে। গতিকে এনেধৰণৰ বাজেটে আগন্তুক দিনত অসমখনৰ কেন্দ্ৰীয় বাজেটত বহুখিনি উল্লেখযোগ্য স্থান পাইছে। ৰাজ্যৰ বিত্তীয় ভেটি শক্তিশালী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ বহুখিনি পদক্ষেপ লৈছে। আন্তঃগাঁথনিৰ বাবে দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰিছে। আজি আপোনালোকে নিশ্চয় এই বাজেটখনত দেখিবলৈ পাইছে যে যোগাযোগৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ যি পূৰ্বোদয় আঁচনিৰ জৰিয়তে আমাৰ ধুবুৰী ফুলবাৰী দলংখন 19.28 কিলোমিটাৰ দীঘল হ'ব। ইয়াত ব্ৰহ্মপুত্ৰৰ তলেৰে হ'ব ভাৰতৰ প্ৰথমটো সুৰংগ, তাত কেন্দ্ৰীয় বাজেটত স্থান পাইছে। এই সুৰংগৰ বাবে 14,900 কোটি টকা ব্যয় সাপেক্ষে এই সুৰংগ নুমলীগড়ৰ পৰা গহপুৰ সংযোগী এই কেন্দ্ৰীয় বাজেটৰ স্থান পাইছে। প্ৰায় 30 কিলোমিটাৰ হ্ৰাস হ'ব ৰাইজৰ যাতায়াতৰ। আৰু ইয়াৰ উপৰি উত্তৰ গুৱাহাটী দলং আৰু ইয়াৰ লগত এইমছ IITৰ সৈতে সংযোগ কৰা। আৰু ইতিমধ্যে এই বাজেটত আমি দেখিবলৈ পাইছোঁ যে অসমত বিশেষকৈ স্বাস্থ্য কেন্দ্ৰৰ এক নৱৰূপ দিবৰ কাৰণে এই বাজেটত যথেষ্টখিনি বিত্তীয় বাজেটত অনুমোদন হৈছে। আমাৰ জলপথেই হওক, দলঙেই হওক, সুৰংগই হওক, এনেধৰণে অসমখনক এই কানেক্টিভিটিৰ ক্ষেত্ৰত এই কেন্দ্ৰীয় বাজেটে আমাক যথেষ্ট সকাহ দিছে। আৰু ইয়াৰ উপৰি আপোনালোকে নিশ্চয় দেখিছে এই বাজেটত সুৰাৰ মূল্য বৃদ্ধি কৰিবলৈ এটা প্ৰস্তাৱ লৈছে আৰু কৃত্ৰিম অংগ প্ৰস্তুতকাৰীলৈ ৰেহাই দিছে। এইটোৱে যথেষ্ট আমাৰ কৃত্ৰিম অংগ যি প্ৰস্তুতকাৰী সংস্থাবিলাকক সুবিধা প্ৰদান কৰিব। ইয়াৰ মতে আৰু বিশেষকৈ আজি অসমত যি লাখপতি বাইদেউ আঁচনিখনৰ জৰিয়তে কেন্দ্ৰীয় বাজেটত এইবাৰ স্থান পাইছে। এই লাখপতি বাইদেউলৈ বিশেষ উন্নতিৰ কাৰণে বহুখিনি আঁচনি কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰিছে। আজি কিছুমান বস্তু যেনেধৰণে দাম কৰি সাধাৰণ শ্ৰেণীৰ ৰাইজৰ উপকাৰ হোৱা যিখিনি বস্তু, যেনেধৰণে আপোনালোকে ইয়াত দেখিব বেটেৰী, জোতা, চেণ্ডেল, অন্যান্য চামৰাৰ দ্বাৰা নিৰ্মিত বস্তুবিলাকৰ দাম যথেষ্ট এইবাৰ কমাৰ প্ৰস্তাৱ লৈছে কেন্দ্ৰীয় বাজেটত। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিসকল যে বৌদ্ধ ধৰ্মাৱলম্বী আছে, তেওঁলোকৰ যিবিলাক মনুমেণ্টছ আছে, উপাসনা থলীবিলাক আছে, এইবিলাক পুনৰ নিৰ্মাণ কৰা, সংৰক্ষণ কৰা আৰু সৌন্দৰ্য বৰ্ধনৰ কাৰণে এইবাৰ বাজেটৰ স্থান পাইছে। উত্তৰ পূবৰ ৰাজ্যসমূহলৈ প্ৰায় 4,000 ই-বাছ, যিটো ই-বাছত পলিউশ্যন ফ্ৰী কণ্ট্ৰল কৰিবৰ কাৰণে ই-বাছৰ সেৱা প্ৰৱৰ্তন কৰিছে অসমে। আৰু ইয়াত কেন্দ্ৰীয় চৰকাৰৰ যি 4,000খন বাছ আমাৰ নৰ্থ ইষ্টত দিব, আমি অসমেও তাৰ অংশ আমি ইতিমধ্যে পাম। এনেধৰণে উত্তৰ পূৰ্বাঞ্চলত নিয়োগ আৰু উন্নয়নৰ বাবে বিভিন্ন প্ৰস্তাৱ। দেশৰ 7 স্থানত নিৰ্মাণ হ'ব স্পীড ৰেলৱে কৰিডৰ। এইটোৱে ৰেলৰ কানেক্টিভিটিৰ ক্ষেত্ৰত যথেষ্টখিনি আমাক সহায় কৰিব। আৰু নতুন আইন কৰ, এই 1 এপ্ৰিলৰ পৰা যি সৰল কৰা আয়কৰ, এই আয়কৰে আমাৰ মধ্যবিত্ত শ্ৰেণীক যথেষ্ট সকাহ দিছে। এয়াই ব্যয় ফাৰ্মত প্ৰায় 10,000 কোটি টকা
এইবাৰ কেন্দ্ৰীয় বাজেটত প্ৰস্তাৱ লৈছে। এনেধৰণে প্ৰায় 10 বছৰৰ বাবে খেলো ইণ্ডিয়া মিছনৰ প্ৰস্তাৱ ৰাজ্যখনত বা গোটেই সমগ্ৰ ভাৰতবৰ্ষতে আৰু অসমতো বিশেষকৈ এই খেলো ইণ্ডিয়াই যাতে আমাৰ খেল জগতত উন্নয়ন সাধন কৰিব পাৰে, খেলক অধিক জনপ্ৰিয় কৰি তুলিব পাৰে, তাৰ কাৰণে 10 বছৰৰ কাৰণে এটা প্ৰস্তাৱ লৈছে। নিবনুৱা সমস্যা সমাধানৰ কাৰণে বহুখিনি নতুন নতুন প্ৰস্তাৱ গ্ৰহণ কৰিছে। জিলা চিকিৎসালয়সমূহ উন্নতিকৰণ, এতিয়া আমাৰ প্ৰায়বিলাক জিলা চিকিৎসালয়ৰ অৱস্থা জৰাজীৰ্ণ, চিকিৎসক কম, আন্তঃগাঁথনিকে আদি কৰি যিখিনি আচবাব আৰু মেডিচিনৰ অভাৱ, এইখিনি ক্ষেত্ৰত প্ৰতিখন জিলাত এই জিলা চিকিৎসালয়বিলাক উন্নতিকৰণ কৰিব। গতিকে এইটো এটা চিকিৎসা খণ্ডৰ বাবে ৰাজ্যসমূহলৈ যথেষ্ট সকাহ দিছে। ইয়াৰ উপৰি আত্মনিৰ্ভৰ ভাৰতৰ বাবে জানো যে আত্মনিৰ্ভৰ ভাৰত অৰ্থাৎ আত্মনিৰ্ভৰ অসম হ'ব, তাৰ কাৰণে 2000 কোটি টকাৰ প্ৰস্তাৱ লৈছে। দেশজুৰি নিৰ্মাণ হ'ব 16,000 মাধ্যমিক বিদ্যালয়, অৰ্থাৎ শিক্ষা খণ্ডৰ কাৰণেও মাধ্যমিক বিদ্যালয়সমূহ এতিয়া অসমত আমি দেখিছোঁ জৰাজীৰ্ণ অৱস্থাত আছে। আজি RIDF হওক বা নাবাৰ্ডৰ বা ৱৰ্ল্ড বেংকৰ পৰা আমি হাইস্কুল হাই ছেকেণ্ডেৰীবিলাকৰ কাৰণে যেনে আমি কৰি আছোঁ। এইবাৰ মজলীয়া বিদ্যালয়সমূহৰ কাৰণেও এইবাৰ কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে আমাৰ মজলীয়া বিদ্যালয়সমূহ উন্নতি হ'ব। আৰু পৰ্যটন ক্ষেত্ৰ, আজি যেনেকৈ চৰাইদেউ ৱৰ্ল্ড হেৰিটেজ মাননীয় মুখ্যমন্ত্ৰীয়ে কথাবিলাক কৈ গৈছে আজি, যে এনেকুৱা পৰ্যটন ক্ষেত্ৰৰ যোগেদি ৰাজ্যৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰা আৰু পৰ্যটকসকলক আকৰ্ষণ কৰা আৰু নিবনুৱা সমস্যা সমাধান কৰা, এই ক্ষেত্ৰত এইবাৰ কেন্দ্ৰীয় বাজেটে যথেষ্টখিনি সকাহ দিছে। আৰু এইবাৰ বিদ্যুৎ চালিত বাহন, তাতো এইবাৰ যথেষ্ট হ্ৰাস কৰিছে। বিদ্যুৎ চালিত বাহনবিলাকৰ দাম এইবাৰ কমিব। এনেধৰণে আজি মটৰ দুৰ্ঘটনাত যদি এটকা মানুহ এক্সপায়াৰ্ড হয়, সেই তেওঁলোকৰ কাৰণে যিটো ৰিলিফ ফাণ্ড থাকে, সেইটো তৎকালীন খুলি দিবৰ কাৰণে এইবাৰ প্ৰস্তাৱ লৈছে। আমাৰ পূৰ্বতে অকণমান প্ৰব্লেম হয় অফিচিয়েল ফাইলবিলাক প্ৰচিডিং হওঁতে, এইবাৰ কেন্দ্ৰীয় চৰকাৰে লগে লগে যাতে সেই পৰিয়ালটোৱে দুৰ্ঘটনাত সংঘটিত হোৱা চিকিৎসাৰ কাৰণে সাহায্য লগে লগে পাব পাৰে, তাৰো এইবাৰ কেন্দ্ৰীয় চৰকাৰে বাজেটত স্থান পাইছে। যাতে আমাৰ আৰু এটা দেশত 3খন নতুন এইমছ নিৰ্মাণ হ'ব, এইটো উচ্চ চিকিৎসাৰ কাৰণে এটা ভাল খবৰ। আৰু বিমান নিৰ্মাণৰ সামগ্ৰীবিলাকৰ মূল্য হ্ৰাস, তাৰ জৰিয়তে আমাৰ বিমানেৰে যোৱা যাত্ৰীসকলৰ যথেষ্ট আমি মূল্যটো টিকটৰ খৰচ, আজি আমি দিল্লী যাবলৈ হ'লে বা গুৱাহাটী ডিব্ৰুগড় যিখিনি মূল্য, তাৰ পৰা বহুখিনি হ্ৰাস হ'ব। আমি সাধাৰণ মানুহেও বিমানৰ যোগেদি আমি ভ্ৰমণ কৰিব পৰা ব্যৱস্থা হ'ব। এনেধৰণে বহুখিনি বাজেটত স্থান পাইছে। মই ভাবোঁ এই বাজেটে অসমৰ যথেষ্ট অৰ্থনৈতিক ক্ষেত্ৰখনত, শিক্ষা ক্ষেত্ৰখনত, পথৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন আনিব পাৰিব। আৰু ৰাজ্যখন উন্নতিৰ কাৰণে আমাৰ এই কেন্দ্ৰীয় বাজেট আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি যি NDA এলায়েন্স গভৰ্ণমেণ্ট, এই গভৰ্ণমেণ্টে যোৱা 10 বছৰ যেনেধৰণে উন্নয়নৰ শিখৰলৈ লৈ গৈছিলে, সেই দিশে এতিয়া তৃতীয়টো কাৰ্যকাল কেন্দ্ৰত আৰম্ভ হৈছে। আৰু কেন্দ্ৰীয় বাজেটত এনেকুৱা ধৰণে উত্তৰ পূৰ্বাঞ্চল বা ৰাজ্যসমূহ উন্নয়নৰ কাৰণে পূৰ্বতে কোনো ধৰণৰ এনেধৰণে প্ৰস্তাৱ লোৱা নাছিল। এইবাৰ কিন্তু এই আমাৰ প্ৰধানমন্ত্ৰী আদৰ্শবাদী নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত নিৰ্মলা সীতাৰামন বাইদেৱে যিখিনি প্ৰস্তাৱ লৈছে, তেখেতে যেনেধৰণে সেইদিনা বাজেট দাখিল কৰিলে, সেই বাজেটে অসমক যথেষ্ট সকাহ দিব। আৰু আগন্তুক দিনত অসমখন নিবনুৱা সমস্যাই হওক, শিক্ষাই হওক, স্বাস্থ্যই হওক, জলপথেই হওক, ৰেলপথেই হওক, চিকিৎসাই হওক, সকলো ক্ষেত্ৰতে এটা আমূল পৰিৱৰ্তন আহিব। আৰু স্পেচিফিকেলি অসমৰ নাম উল্লেখ কৰি আজি তেজপুৰ আমাৰ মেণ্টেল হস্পিটেল উন্নতিকৰণ, সেইটো এটা ডাঙৰ প্ৰস্তাৱ লৈছে এটা কেন্দ্ৰীয় চৰকাৰে। আমাৰ সেইটোৱে আমাৰ অসমৰ এই মেণ্টেল হস্পিটেলখন তেজপুৰ উন্নতি হ'ব, এক্সটেনশ্যন হ'ব আৰু ভাল সুবিধা তাত পোৱাৰ ব্যৱস্থা হ'ব। গতিকে মই বাজেটখনৰ থুলমূলকৈ এইকেইটা কথা আজি জনসাধাৰণৰ আগত অৱগত কৰিলোঁ। আমি ভাৰতীয় জনতা পাৰ্টি, আমি চৰাইদেউ জিলা এই কাৰ্যালয়ত আমাৰ লগত আছে নিতুমণি বাইদেউ, জিলা প্ৰেচিডেণ্ট, আমাৰ সন্মানীয় বিধায়ক সোণাৰী সমষ্টিৰ ধৰ্মেশ্বৰ কোঁৱৰ, আমাৰ
দলৰ জ্যেষ্ঠ আমাৰ ইয়াতে আছে অনুপ সিং ৰাজপুতে আদি কৰি আমাৰ সকলো উপস্থিতিত আমি এই থুলমূলা গৈ বাজেটখনৰ মূল কথাকেইটা মই দাঙি ধৰিলোঁ। ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ জিলা সভানেত্ৰী নিতুমণি প্ৰধান ডাঙৰীয়ানী আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰো দুআষাৰ বাজেটৰ বক্তব্য। যিহেতু নিৰ্মলা সীতাৰামন ডাঙৰীয়ানী 1 তাৰিখৰ দিনাখন যি বাজেট ঘোষণা কৰিছিল, পাঠ কৰিছিল, আমি তাত প্ৰত্যক্ষভাৱে আমি টেলিকাষ্ট চাইছিলোঁ আৰু তাত আমি কিছু আমি পাইছিলোঁ যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে কিমানখিনি সকাহ দিছে, কিমানখিনি সুবিধা দিছে, এই গোটেইখিনি তেখেতে উল্লেখ কৰিছিল আৰু তাৰে ভিতৰত আমাৰ যোগাযোগৰ ব্যৱস্থাটো আছে। ব্ৰহ্মপুত্ৰৰ ওপৰে থকা দলং হওক বা আমাৰ যি সুৰংগ ব্ৰহ্মপুত্ৰৰ তলেদি যি সুৰংগ নিৰ্মাণৰ কথা আহি পৰিছে, গতিকে বাজেটত সন্নিৱিষ্ট হৈছে। তাৰোপৰি আমাৰ যিহেতু আমাৰ সিদিনা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ যি কাজিৰঙাৰ ওপৰে যিখন অভাৰব্ৰিজ আধাৰিলা কৰি গৈছিল, সকলোখিনি ইয়াত সন্নিৱিষ্ট হৈছে যাতায়াতৰ ক্ষেত্ৰত। গতিকে উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ অসমৰ লগত এইখিনি যাতায়াতৰ সুবিধা হোৱাৰ লগে লগে উত্তৰ পূৰ্বাঞ্চল আটাইকেইখন ৰাজ্যৰ লগতে এইখিনি সংযোগ ঘটিব। গতিকে উত্তৰ পূৰ্বাঞ্চলক লক্ষ্মী হিচাপে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰাৰ কাৰণে আজি উত্তৰ পূৰ্বাঞ্চলত ইমানখিনি গুৰুত্ব দিছে আৰু বহুতো বস্তু কিছুমান দাম কমিছে, কিছুমানৰ দাম বাঢ়িছে। যিবিলাক ধৰি লওক সুৰা জাতীয় বস্তু, মাদক দ্ৰব্যৰ দাম বাঢ়িছে আৰু যিখিনি আমাৰ দৈনন্দিন জীৱনত যিখিনি আমাৰ প্ৰয়োজন সেই বস্তুখিনিৰ দাম কমিছে। গতিকে এনেধৰণে আমাৰ সৰ্বসাধাৰণ ৰাইজক এইখিনি সুবিধা দিবৰ কাৰণে আমাৰ চেণ্ট্ৰেল বাজেটত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বাজেটত সন্নিৱিষ্ট কৰিছে। গতিকে এই বাজেটখনৰ জৰিয়তে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ জনসাধাৰণৰ যে সুবিধা হ'ব, থকা হ'ব, বহুখিনি যে সুবিধা আমাৰ জনসাধাৰণে পাব,